Good morning, স্বাগতম আগতে মোৰ নতুন ভিডিঅ'লে। আজি 9 জুলাই 2024 মঙ্গলবাৰ। যোৱাকালি মই টাটা বলখনৰ কামকেইটা কৰাই আনিছিলোঁ, সেইখনো বুকিং হৈ আছিলে। সেইখন শুক্ৰবাৰে লৈ যাব আৰু এইখন গাড়ী বুকিং হৈছিলে, মই আপোনালোকক কৰিছিলোঁৱে। গাড়ীখন চলাবলৈ স্মুথে, চব ঠিকেই আছে। তথাপিও মই ভাবিছোঁ টোটেল বডিটো ক্লিন কৰাই দিওঁ আৰু স্পাৰ্কবিলাককেইটা চেঞ্জ কৰাই দিওঁ। সেইকেইটা কৰাই দিলে গাড়ীখন আৰু অকণ বেছি স্মুথ হ'ব। যিহেতু দাদাজনে ডিমাপুৰৰ পৰা মোক বুকিং কৰিছে, তেওঁ চলাই যাতে শান্তি পাওকগৈ, সেইটো হিচাপতে ভাবি গাড়ীখনৰ বোলো টুকটাক যিকেইটা আছে সেইকেইটাও কৰাই দিওঁগৈ বুলি মই নগাঁৱলৈ ওলাইছোঁ। আৰু নগাঁৱত মোৰ 2-এটা কামো আছে, কাগজৰ অলপ কাম আছে। আৰু কালি ইয়ন এখনৰ সেই মোৰ ছাবস্ক্ৰাইবাৰজনক মানে ভাইজনক যে ঠিক কৰি দিছিলোঁ, সেইখনো আজি ডেলিভাৰী ল'ব। আৰু সেইখিনিও অলপ মই চাই চিন্তি দিব লাগিব, গাড়ীখন চাই চিন্তি দিব লাগিব। তেওঁ মোক মাতিছে, গতিকে যাওঁ এতিয়া। মোৰ এইকেইটা কামো আছে, সেইকেইটাও কাম কৰিব লাগিব। চ' নগাঁও যাবলৈ বুলি ওলাই ল'লোঁ, গাড়ীখনৰ কামকেইটা কৰাওঁগৈ। গোটেই দিনটো আপোনালোকক দেখাই থাকিম কেনেকৈ পাৰ হয়। এইখনৰ ছিট কভাৰকেইটাও বেয়া হৈ আছে। মই ছিট কভাৰকেইটাৰ কথা মই দাদাজনক কৈছিলোঁ, যোনে বুকিং কৰিছিলে, যে ছিট কভাৰকেইটা ফাটা হৈ আছে দেই। তেওঁ কৈছে যে মই চেঞ্জ কৰি ল'ম। তথাপিও মানে মই এনেকৈ দিবৰ কাৰণে মোৰ ভাল লগা নাই। যদি বাজেটটো মিলেগৈ, মই গাড়ীখনৰ ছিট কভাৰকেইটাও চেঞ্জ কৰাই দিম। আৰু যিকেইটা টুকটাক আছে গোটেইকেইটা কৰাই দিম আৰু তেওঁ নি শান্তিয়ে চলাই থাকিব পাৰিব। দিনটো কেনেকৈ পাৰ হয় সকলোবিলাক মই আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাড়ীখনৰ পিকআপ চিকআপ ভাল, 80-90 বৰ ধুনীয়াকৈ গৈ থাকে। টোটেল বডিটো যদি ক্লিন কৰি দিওঁ, প্লাগটাও চেঞ্জ কৰি দিওঁ আৰু ধুনীয়া হৈ যাব। এটা চকা বিয়াৰিঙৰ চাউণ্ড এটা আহি আছে, এনেকুৱা চাউণ্ড এটা আহি আছে। বিয়াৰিঙৰ চাউণ্ড হ'ব পাৰে, গতিকে হয়তো সেইটোও চেঞ্জ কৰি দিম। আৰু মানে মই কি নাপাওঁ পাছৰ কথা, আপোনালোকে নি ছেটিছফাই হ'ব লাগে, সেইটোৱে আৰু। গতিকে মোৰ ফালৰ পৰা মই যিমানটো পাৰোঁ বেষ্ট কৰি দিওঁ, যাতে আপোনালোকে নি সুখে শান্তিৰে চলাই থাকিব পাৰে। আৰু এইখন মানে পাৱাৰ ষ্টাৰিং নাই যদিও আপোনালোকে জামে যতে চলাবলৈ অসুবিধা নাপায় দেই। কিবা এটা টেকন'লজি আছে, ফ্ৰী চাওকচোন, ষ্টাৰিংটো চাওক, স্মুথ হয়। মানে এনেকুৱা যে নহয় পাৱাৰ ষ্টাৰিং নাই বুলি বহুত হাৰ্ড চলাবলৈ কষ্ট হ'ব, তেনেকুৱা নহয়। কিন্তু ষ্টাৰিংটো স্মুথ হয়। এইটো কিবা ছেমি পাৱাৰ টাইপ। মানে ছিট কভাৰ ফেক্টৰীতে সোমাই আহিলোঁ দিয়ক। এইটো এটা ছিট ফিটিং হৈ গ'ল, পিছৰ ছিটটো, বাকী ছিট বনাই আছে। একদম মজাকৈ বনাই দিয়ক। হেডৰেষ্টটো বনাই দিয়ক। ছিট কভাৰ চলি আছে, মই এইটো কালাৰে চিলেকশ্যন কৰিলোঁ, ভাল লাগিছে। এইকেইটাও চেঞ্জ কৰিলে মজা লাগিব। আৰু একেবাৰে ছিট কভাৰ ফেক্টৰীতে আহি গৈছোঁ দিয়ক। কভাৰ লগাই হৈ গ'ল, বৰ ধুনীয়া লুকছ আহিছে দেই। ছিট কভাৰটোৱে মানে গাড়ীখনৰ লুকছটো বহুত বেছি চেঞ্জ কৰি দিয়ে আৰু ধুনীয়া লাগিছে। কাম এটাকৈ কমপ্লিট হৈছে আৰু গাড়ীখনৰ ছিট কভাৰটো লগালোঁ। এতিয়া এই স্পাৰ্কবিলাককেইটাহে চাফা কৰিব সময় পোৱা নাই। আৰু এটা বেলেগ কাম আছে, মোক একদম মানে এটা কামে ধেৰ ভেজাল লগাই দিলে। এইখন ফাইনেন্স NOC-খনে মানে মোক এনেকুৱা জ্বলাইছে নহয়, কি ক'ম আৰু। গতিকে দিনটো ইয়াতে সময়টো নষ্ট হৈ গ'ল। খালি গাড়ীখনৰ এই ছিট কভাৰকেইটাহে লগাব পাৰিলোঁ, বাকী একো কামেই কৰিব পৰা নাই দিয়ক। ভাইও গাড়ীখন ল'বলৈ যাবলৈ ৰখিয়ে আছে, সিও ল'বগৈ পৰাই নাই, মানে মোৰ কাৰণেই ৰখি আছে। এতিয়াতো 5টাই বাজিলেই দিয়ক, স্পাৰ্কবিলাকৰ কামকেইটা নহ'বগৈ নেকি। এই NOC-টোৱে মোক গোটেই দিনটো খাই দিলে আজি। সেইকাৰণে মই আপোনালোকক যে ফাইনেন্স কৰি নিদিওঁ গাড়ীৰ, এয়াই কথা। মানে যদি পইচা কম থাকে, লাগিলে 2-3 মাহ ৰখি দিব, কেছতে লগ দিয়ক। নিজৰ কষ্ট ধনকেইটা বেলেগক ৰজা কৰিব নালাগে। এতিয়া ভাইৰ ওচৰত যাম আৰু তেওঁ গাড়ীখনৰ কাৰণে মোৰ কাৰণে ৰখি আছে। পইচা পাতি লৈ গাড়ীখন সি ডেলিভাৰী ল'বৰ কাৰণে মোৰ কাৰণে ৰখি আছে। ত' তাৰো ভেজালটো মাৰি মই চিধা ঘৰত যামগৈ। আৰু এইখনেই হ'ল ইয়নখন। কালি মই এই অংকুৰক চাই দিছিলোঁ। চ' গাড়ীখন লৈ ল'লে আজি ডেলিভাৰী লৈছে। আৰু চকাৰ বিয়াৰিং এটাও চাউণ্ড দি আছিল, গতিকে MGBৰ পৰাই লৈ ল'লোঁ। আৰু 815 টকা লৈছে। চকাৰ বিয়াৰিংটো লৈ গ'লোঁ। এতিয়া ক'ৰবাত লগাবগৈ লাগিব আৰু সময়টো মিলাই কিনে। কালি এইখন ইয়ন বন্দবস্ত হৈছিলে, মোৰ সেই ছাবস্ক্ৰাইবাৰজন বা লগৰজনক দিছিলোঁ যে। এইখন ইয়নে এতিয়াতো বৰ ধুনীয়া হৈ আছে, কালিয়ে বন্দবস্ত হৈছে। আজি গাড়ীখন ডেলিভাৰী ল'লে আৰু এইখন ইয়নখন অকণমান দেখাই দিছোঁ। এতিয়া ৰাতি 8টা বাজিছে আৰু আমি সেই আগবেলাতে ওলাই গৈছিলোঁ নগাঁৱলৈ। দিনটো কাম বুলি ক'বলৈ গ'লে মই এল্ট'খনৰ ছিট কভাৰটো লগালোঁ, তাৰপিছত চকা বিয়াৰিংটো লগালোঁ আৰু NOC-টো উঠালোঁ। এই ফাইনেন্সৰ NOC-টোৱে মানে মোক গোটেই দিনটো খাই দিলে আৰু তাৰপিছত আকৌ সেই ইয়নখন যে কালি দেখাইছিলোঁ মোৰ ছাবস্ক্ৰাইবাৰজনক, অংকুৰ বোলাজনক,
গতিকে আজি সিও সেই ইয়নখন আজি ডেলিভাৰী ল'লে তাতো অলপ সময় লাগি দিব লগা হ'ল তেনেকৈ দিনটো পাৰ হৈ গ'ল আৰু দিয়ক এখন মোৰ এল্ট'খনৰ বুকিং হ'ল যদিও তথাপি মই আজি 5,000 মান টকাই কাম কৰি দিলোঁ চিট কভাৰটোত ল'লে 2,500 টকা তাৰপিছত চকা বিয়াৰিংটোত ল'লে 815 টকা মেকানিক চাৰ্জ ল'লে 400 টকা 200 টকা আকৌ লেডত লাগিলে চকা বিয়াৰিংটো মানে টঙনীয়া কৰি লগালে বেয়া হয় লেডত লগালে মানে প্ৰপাৰ ফিটিং হয় আৰু গতিকে মই লেডত লগাই দিলোঁগৈ তাতে 1500 মান টকা খৰচ হ'ল আকৌ ইয়াত গ'ল আপোনাৰ 2,500 টকা 4,000 তেল ভৰালোঁ খোৱা বোৱা এনেকৈ মিলাই মানে 5,000 টকা খৰচ হ'লেই আৰু অলমষ্ট গাড়ীখন বুকিং হোৱাৰ পাছতো মই কামকেইটা কৰাই দিছোঁ কাৰণ ফাটা চিট কভাৰটো লৈ ঘৰলৈ নিলে বৰ বেয়া লাগিব নহয় দেখাত চিট কভাৰটো লগাই দিওঁতে গাড়ীখনৰ এতিয়া ইণ্টেৰিয়ৰ লুকছটো মানে আৰু বেছি ধুনীয়া হৈ গ'ল এই দাদাজনে দেখি পেলাই আৰু বেছি ভাল পাব আপোনালোকৰ ছেটিছফেকেশ্যনটোৱে মেইন দিয়কচোন আৰু বাকী যি হওক নহওক চ' কামকেইটা কৰাই দিলোঁ তথাপিও মানে সময়ৰ অভাৱত মই টোটেল বডিটো আৰু স্পাৰ্কবিলাকেইটা চাফা কৰিব থাকিয়ে গ'লগৈ এয়াই আৰু সৰুকৈ ভিডিঅ' এটা বনালোঁ দিনটো কাৰ্যসূচী এনেকৈ আপোনালোকক দেখাম বুলি গতিকে দিনটো এনেকৈ পাৰ হৈ গ'ল ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে শেষলৈকে চাই থকা কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ